আমাৰ টোটেল এনেকৈ খোৱাং কাৱৈমাৰী বুলি কয়। এনে তাৰ ভিতৰতে শিমলুগুৰি বুলি এডোখৰ আছে, দিহিং কৈৱৰ্ত এডোখৰ আছে, শিমলুগুৰি এই কাৱৈমাৰী মাজুলী বুলি আছে। এই চাৰিডোখৰ আমাৰ কৈৱৰ্ত জাতিৰ দুখীয়া গাঁও, একেবাৰে অনুসূচিত জাতি। এতিয়া প্ৰায় আজি পানী হোৱা 7 দিনমান হ'ল। আমাৰ দিহিঙৰ কিনাৰ মথাউৰিটো ৰিং বান্ধটো বান্ধি হঠাতে ভাঙি পেলালে। মোৰ এজন দদাইদেউৱে হয় নিজৰ, সকলো যোগাৰ কৰা হৈছিলে আজি এসপ্তাহ আগতে। ৰাতি হঠাতে ভাঙি পিনে গোটেই গাঁওখনে বুৰাই দিলে, আৰু এতিয়া কৰিবলৈ উপায় নাই। ভকতকো চব নিমন্ত্ৰণ দিয়া হৈছিলে সকলো গাঁৱৰে, প্ৰায় 2000মান মানুহৰ কাৰণে যোগাৰ কৰা হৈছিলে। কিন্তু দুখৰ বিষয়ে কি কৰিব, তেখেতৰ কপালতে নাই নে আমাৰ ৰাইজৰ কপালতে নাই, সকলো ফালৰ পৰাই বিপদ হৈছে, আমাৰনো ক'ত হৈছে। গতিকে দুখ লাগিবলগীয়া কথা এইটো। আৰু তথাপিও তেখেতৰ আত্মাৰ কাৰণে পিণ্ডটোতো দিব লাগিব। সেই 2জনমান ভকত এতিয়া নাৱত আনি পিনে নিয়মটো কৰি পিণ্ডটো দিয়া হৈছে। ঢুকুৱাজন মোৰ দেউতা আছিলে। দেউতা মানে ধৰ আৰু আজিয়ে কাজটো আছিলে, আৰু গাঁৱৰ মানুহবিলাকো মতা হৈছিলে, আৰু অন্য গাঁৱৰ মানুহবিলাকো মতা হৈছিলে, বস্তু পানী কিনা হৈছিলে, আৰু আজিয়ে সকামটো আছিলে। এইটো এতিয়া বানপানীয়ে এনেকুৱা অৱস্থা আপোনালোকে দেখিছে। সেইটোৱে মনত অলপ দুখ লাগিছে। গাঁৱৰ মানুহবিলাকো মতা অহা নহ'ল, ৰাস্তাতে পাতিবলগীয়া হৈছে। সৰু সুৰাকৈ আৰু ইয়াতে তম্বু এটা তৰি কিনে পাতিবলগীয়া পৰিছে। এতিয়া মানুহবিলাকো এনেকৈ নাও দি কিনে আনিবলগীয়া পৰিছে। ভকতবিলাকো চবৰে ঘৰবিলাক ডুবিছে সকামত, আৰু আহিব সেইকাৰণে নোৱাৰে। আৰু খোৱাং কাৱৈমাৰী গাঁও পানী দুবাৰ এতিয়া আপোনাৰ 6 দিনমান হ'ল।